অমৃত মন্থনে আমাক সেয়া শিকাইছে। দেৱতাৰ লগত দেৱতা হৈ তেওঁ আছে আৰু দৈত্যৰ লগত দৈত্যৰ শক্তি হৈ তেওঁ আছে। সেইটো কাৰণে অষ্টম স্কন্ধত এতিয়া দেৱাসুৰৰ যুদ্ধও হ'ব অমৃতৰ পাই। এই উভয় দলৰ বীৰ্য এ বলক ব্ৰহ্মাণ্ড বিষ্ণুৰ মায়াৰ কেহু হে উমানন পান্ত এ মন্দৰৰ ওপৰত চৰি জগন্নাথে এ মেহায়া ধৰিয়া আছা এ হাজাৰে কহাতে। মন্দৰ পৰ্বতৰ ওপৰত তেওঁ সহস্ৰ হাতেৰে ধৰি আছে। বোলে কিয়? এই দেৱতা আৰু অসুৰবিলাকে এনেই ধৰি থাকিলেই হ'ল, ময়ে ঘূৰাই থাকিম। ভকতক তেওঁ কিমান কৃপা কৰে এইটো বুজাইছে। হে ৰাম ব্ৰহ্মায়ে দেখন্ত আনে নে দেখন্ত কেৱ এই অন্তৰীক্ষে স্তুতি নতি কৰে ব্ৰহ্মাদেৱ বৰিষৰ পুষ্প যত হে যত মহামুনি হে আকাশ চানিয়া দেৱ বাদ্য ৰাৱ শুনি মাধৱে বহান্ত তেজ দেৱ দানৱৰ এ পৰম উৎসুকে খবে মথন্ত সাগৰ আজুৰ নয়নে বাসুৰে বাসুকি কধৰি হে মন্দৰ পৰ্বত যেন ফুৰয় তাকুৰি পৰ্বতৰ পাকত সাগৰ পাক লৈল গিৰ গিৰ সবনে আন্দোল উঠি গল পলয় মঘৰ যেন সবদ তম্বুল এ উজৰিল জল জন্তু কৰৈ হুলস্থুল মগৰ কুম্ভীৰ মৎস্য কশ্যপৰ পাল জীৱ ভয়ে বুৰ দিয়া পখিল পাতাল এ মথে দেৱাসুৰ গণে পাৰয় জোকাৰ এ চুত পায়া নাগৰাজে কৰন্ত ফুকাৰ এ যুগান্ত কালৰ যেন বতাস শুকাই হাজাৰে কমুখে বিষ অগনি বজায়। শক্তিৰ ৰূপান্তৰ হয়, শক্তিৰ কেতিয়াও বিনাশ নহয়। জগতৰ হৰিয়ে শক্তি ৰূপত এই কি হৈছিলে বাসুকীৰ গাত প্ৰৱেশ হৈ দিছিলে। দেৱতা আৰু অসুৰে যেতিয়া এই শক্তিক টনা আজোৰা কৰিলে শক্তি কি হ'ল? শক্তি ৰূপান্তৰ হৈ গ'ল। কি হৈ গ'ল? দেৱতাৰ দৈবিক শক্তি আৰু দৈত্যৰ আসুৰী শক্তি, এই দুই শক্তি লগ হলত ঈশ্বৰৰ শক্তিটো কি হ'ল? ঈশ্বৰৰ শক্তিটো বিহলে ৰূপান্তৰ হ'বলৈ ল'লে। উদ্ঘাটন কৰিব বিচাৰিছিল অমৃতে, হয়নে বাৰু? কি বুজাইছে? যে শক্তিৰ ৰূপান্তৰ হয়, শক্তিৰ কেতিয়াও বিনাশ নহয়। তাই ঈশ্বৰৰ শক্তিটো কি? ঈশ্বৰৰ শক্তিটো হ'ল অমৃত। এতিয়া দেৱতাৰ লগত আছে কি? অমৰ হোৱাৰ লোভ। দৈত্যৰ লগত কি আছে? অমৰটো হম গোটেইখিনি আমিয়ে ল'ম, হয়নে নহয়? এতিয়া দুই কুলৰ মাজত দুটা বৃত্তি আছে নে নাই? দুইটা বৃত্তিয়ে দুমূৰে টনা আজোৰা কৰিছে নে নাই? হয়নে? তাৰ পৰা কালকুট উৎপত্তি হৈছে। কালকুট বিষ, হয়নে? বাসুকীৰ সহস্ৰ মুখেদি কি ববলৈ ল'লে? অগ্নিময় বিষ বাহিৰ হ'বলৈ ল'লে। প্ৰভুৰ আনন্দ বোলে কিয়? মই অমৃত ৰূপত প্ৰৱেশ হৈছিলোঁ আৰু ইহঁতি এতিয়া বিষ ৰূপত বাস কৰিলে। এই সংসাৰত যদি শুদ্ধকৈ অমৃতো মন্থন কৰা যায় তাৰ পৰা অকণমান কালকুটো বাহিৰ হ'ব, হয়নে নহয় বাৰু? যিমান ভালকৈ আপুনি ঈশ্বৰৰ সেৱা নকৰক কিয় তাতে অকণমান ছিদ্ৰ দেখুৱাব।
যে আমুকটোহে নহ'ল তামুকটোহে নহ'ল, মইহে নাপালোঁ সিহে নেপাল। থাকি যায়নে নাযায়? গতিকে অমৃতটো অকণমান কালকুট থাকি যায়, কিন্তু এই কালকুটে স্পৰ্শ কাক কৰিব নোৱাৰে? এজনক কৰিব নোৱাৰে। সেইজন কি? সেইজন ভোগী নহয়। সেইজন কি? সেইজন মহাযোগী। সেইজন কি? সন্ন্যাসী। সন্ন্যাসী তেওঁ কি? তেওঁ সংসাৰী নহয়। সেইজন সন্ন্যাসী, সংসাৰী নহয়। যোগী, ভোগী নহয়। মানে বাৰু গোটেই কালকুটে দেৱতা আৰু অসুৰ সকলোকে পুৰিবলৈ লৈছে। মানে বাৰু দুটা কুলক ৰক্ষা কৰিবৰ কাৰণে এজনেই যথেষ্ট। কি দেখুৱাইছে? বিষ্ণুৰ বৈষ্ণৱৰ মহিমা। অমৃত মন্থনত ভগৱন্ত প্ৰভুৱে কৈছে কি? অমৃত মন্থনৰ মই সকলো হ'ম। অমৃত মন্থনৰ কশ্যপ হ'ম, মন্দৰ হ'ম, বাসুকী নাগ হ'ম, দেৱতা আৰু অসুৰৰ শক্তি সামৰ্থ্য হ'ম, কিন্তু কালকুটখিনিৰ পৰা ৰক্ষা কৰোঁতা মই নহয়। কি বুজালে আমাক? আপোনাৰ যিমান ডাঙৰ বিপদ আহক, ঈশ্বৰে আহি কেতিয়াও আপোনাক ৰক্ষা নকৰে। ৰক্ষা ভকত বৈষ্ণৱী কৰিব, আপোনাৰ শুভাকাংক্ষী কৰিব লাগিব, হয়নে নহয় বাৰু? হা? অঁ, কিন্তু সেইটো ৰক্ষক বেলেগ এজনেহে কৰে, হয় নহয়? অঁ, সেই তাকে কৈছে যে এই গোটেই সোপাকে কালকুটৰ পৰা ৰক্ষা কোনে কৰিব? যে মোৰ বৈষ্ণৱে কৰিব। সেইটো কাৰণে ঈশ্বৰ বিষ্ণুৱে অমৃত মন্থনৰ তত্ত্ব যোগেদি দেখাইছে যে মই স্বৰূপ বিষ্ণুত বিশ্বাস ৰাখিবা, কিন্তু ভক্তি কাত কৰিবা? ভক্তি বৈষ্ণৱত কৰিবা। বিশ্বাসটো বিষ্ণুত, শ্ৰদ্ধাটো বিষ্ণুত, কিন্তু ভক্তিটো প্ৰথমতে কাক নিবেদন কৰিব লাগিব? বৈষ্ণৱক নিবেদন কৰিব লাগিব। ভাগৱত শাস্ত্ৰৰ সিদ্ধান্ত এইটো। সেইটো কাৰণে এতিয়া কি কৰিব? ইমানখিনি হৰিয়ে কৰি দিয়াৰ পাছতো এতিয়া সকলো লগ হৈ কৈলাশলৈ যাবগৈ লাগিব। হে ৰাম, হে জীৱাজনে সংখ্যা কৰে গগনৰ তাৰা, যিটো লেখে যতে বীজ। অকণমান তাকত থাকি গৈছে দেই। হে ৰাম, হেৰা কালে পাইলা চতুৰ ভীতি পাৰে গেনি, হে পলাই প্ৰজাপতি গণো, হে আকাশত এৰি, বিষৰ জ্বালায়ে জগ তকনেই দৈ, হে সহিবে নপাৰি ৰখা তলে যায় মহি। পৃথিৱীও ডুব যাওঁ হৈ গৈছে বিষবা। হে দশ দিশে কৰৈ প্ৰজা হাহাকাৰ ৰোল, হে ভয় হৈয়া ব্ৰহ্মা গৈলা, হে শংকৰৰ কোল। হয়নে বাৰু? এইটোৱে অমৃত মন্থনৰ আটাইতকৈ মহত্বপূৰ্ণ তত্ত্ব। সেইটো কাৰণে আমি অমৃত মন্থন শ্ৰৱণ কীৰ্তন কৰিব লাগে। মানে জীৱনত ঈশ্বৰে কেতিয়াও অকল সুখ নিদিয়ে। জীৱনত ঈশ্বৰে কেতিয়াও আমাক অকল আনন্দ নিদিয়ে। জীৱনত সুখ দুখ, আনন্দ হাঁহি কান্দোন আমাক সকলো দিব। এইখিনি বেলেঞ্চ কৰিহে তেওঁ আমাক দিব। কেৱল সুখকে দিয়াটো ঈশ্বৰৰ কেতিয়াও ধৰ্ম নহয়। অমৃত মন্থন কৰোঁতেও দুখ দিলে। কাক দিলে? গোটেই জগতক। হয়নে বাৰু? তাহাঁতে কি বুজাইছে? ঈশ্বৰে আমাক কি বুজাব বিচাৰিছে? যদি মই দিছোঁ বুলি জানি গৈছা, তেতিয়াহ'লে দুখো বহন কৰিব পাৰিবা। যদি মই দিছোঁ বুলি তুমি বুজিব পাৰিছা, তেতিয়াহ'লে তুমি কষ্টও সহন কৰিব পাৰিবা। কিন্তু মই দিছোঁ বুলি নিশ্চিত বিশ্বাস কৰি ল'ব লাগিব। বোলে মোৰ প্ৰতিবেশীৰ কাৰণে এইটো হ'ল, বোলে আমুকৰ কাৰণে এইটো হ'ল, তেতিয়াহ'লে কিন্তু ইয়াৰ পৰা তোমাৰ নিষ্ঠা নাই। সেই সিদ্ধান্তটো আমাক বুজি ল'ব দিছে। হে ৰাম, হে হেৰা কালে পালে চতুৰ ভীতি পাৰে গেৰি,
এ পলাই প্ৰজাপতি গণো এ আকাশতে এৰি বিষৰ জ্বালায়ে জগতকে নেই দহি এ সহিবে নপাৰি ৰখা তলে যায় মহি এ দশো দিশে কৰৈ প্ৰজা হাহাকাৰৰ ৰোল এ ভয় হুয়া ব্ৰহ্মা গৈলা এ শংকৰৰ কুল ব্ৰহ্মাই শংকৰৰ কাষলৈ কিয় গ'ল যে এই জগতত এজনেই আছে আৰু বোলে কি এই কালকুটে গৈ তেওঁক চুবগৈ নোৱাৰে অমৃত মন্থনৰ কালকুটখিনিয়ে এজনক গৈ স্পৰ্শ নকৰে ব্ৰহ্মা সিজনৰ ওচৰলৈ গৈছে কাক স্পৰ্শ নকৰেগৈ মহাবৈষ্ণৱ শিৱক নকৰেগৈ কিয় নকৰেগৈ তেওঁৰ ৰূপটো বিৰূপ তেওঁৰ স্বভাৱটো বিলক্ষণযুক্ত হয়নে বাৰু আমাক সৌন্দৰ্য লাগে তেওঁক কি লাগে তেওঁক কুৰূপ হ'বলৈ লাগে সেইটো কাৰণে কি কৰিছে আচল ৰূপটো ঢাকি পেলাইছে বোলে ঈশ্বৰে মোক আত্মময় ইমান ধবল সুন্দৰ চেহেৰা এটা দিছিলে মই গোটেইটো চাই খানি কোলা কৰি ল'লো গাতে চাই খানি থৈছে তাত গৈ কেনেকৈ কালকুটে চুবগৈ হয়নে বাৰু তোমালোকে চুলি তুলি কাটিব ধুনীয়া হৈ লৈছা মই চুলি নাকাটো নেবান্ধো গোটেই আকাশখন মোৰ চুলি মেলি থৈছোঁ মই পৰ্বতৰ শিপাবিলাকেদি মোৰ জতা বৈ আছে হয়নে ঈশ্বৰে দিয়া বস্তু বুলি মই চব এৰি দিছোঁ মেলি দিছোঁ জংগলী মানুহ হয়নে বাৰু এয়া আমাক বুজাইছে হে ৰাম সুৰা সুৰ সহিতে কৰন্ত ব্ৰহ্মা স্তুতি অ তাহি তাহি পাৰ্বতী বল লভ পশুপতি অতলুক্যদ হয় বিশেষ এ কৰা পৰিত্ৰাণ এ তুমি বিনে আমাক কৰা ক্ষমতা নাহিয়াম এ তুমি পালা তুমি সজা এ তুমি সি সংহাৰা এ নানা অৱতাৰে তুমি এ ভূমিক উদ্ধাৰা এতিয়া এই যে অমৃত মন্থনৰ সময়ত কালকুট যে বাহিৰ হৈছিলে গোটেই দশো দিশ আকাশ আন্ধাৰ কৰি চানি পেলাইছিলে এইটো কি ৰূপ এইটো পলয় ৰূপ কেৱল জানে ব্ৰহ্মাই পলয়ত ৰুদ্ৰৰূপ কোনে ধৰে পলয়ৰ পলয় ৰূপ ৰুদ্ৰৰূপ হ'ল শিৱ এই কালকুটটো তেওঁৰে ৰূপ আছিলে কাৰ ৰূপ আছিলে শিৱৰ ৰূপ আছিলে গোটেই কালকুটৰ উৎপত্তি যদিও ঈশ্বৰৰ পৰা সমস্তখিনি তেওঁতে লীন গৈ আছে বোলে কি তুমি মোক জীৱন দিলা ভোগ কৰিবৰ কাৰণে কিন্তু মই কি কৰিলোঁ লোভ আৰু ভোগক মই অস্বীকাৰ কৰিলোঁ মই কেৱল তোমাৰ সদায় আনন্দকে পান কৰি থাকিলোঁ তোমাৰ আনন্দৰ বাহিৰে মোক সংসাৰৰ সুখ আনন্দও নালাগে হয়নে বাৰু সেইটো কাৰণে ব্ৰহ্মাদেৱে বুজি পালে যিজনক নেলাগে সংসাৰ নেলাগে সুখ নেলাগে ভোগ এইজনেই ঈশ্বৰ গতিকে বেলেগত আৰু মই এতিয়া আশ্ৰয় লোৱাৰ কোনো প্ৰয়োজন নাই এইজন বৈষ্ণৱত আশ্ৰয় ল'লেই মই মোৰ পুত্ৰসকলক উদ্ধাৰ কৰিব পাৰিম ব্ৰহ্মাৰ পুত্ৰই দৈত্য আৰু দেৱতা ব্ৰহ্মাৰ পৰাহে উৎপত্তি হৈছে সকলো হয়নে বাৰু সেইটো কাৰণে পিতৃয়ে স্তুতি কৰিছেগৈ কাক বৈষ্ণৱক সেইটো কাৰণে বৈষ্ণৱক কেতিয়াও নিন্দা কৰিব নেপায় ভাগৱত শাস্ত্ৰৰ সিদ্ধান্ত এ তুমি চৰাচৰময় পুৰুষ অনাদি এ জগত স্বৰূপে আছা এ ব্ৰহ্মক উচাদি এ স্বৰ্গে শিৰ ভৈলা দাৰ পদে ক্ষিতিতল এ নাভি ভৈলা গগনেৰে তস ভৈল জল এ পঞ্চ উপনিষদে বদন পঞ্চ দেখি জীৱা ভৈল অনলস মুদ্ৰে ভৈল কুকি এতিয়া শিৱৰ ৰূপটো ব্ৰহ্মাই কেনেকৈ দেখিছে গুণত দেখা নাই নিৰ্গুণত দেখিছে তোমাৰ পাঁচখন মুখ বুলি কয় এই পাঁচখন মুখ কি তোমাৰ পাঁচখন মুখ হ'ল পঞ্চ উপনিষদ পাঁচখন উপনিষদেই হ'ল তোমাৰ পাঁচখন মুখ হে ৰাম সূৰ্যে ভৈল চকু চন্দে ভৈল তজুমন অকৰ্ণ ভৈলে দশো দিশ এ পৱনে বসন
এ বিক্ষেপ হইল রুম পর্ব তে অস্থিশয় নারীগণে ৰূপে নদী এ ভৈলন্ত্ৰ হৃদয় এ যত মহামন্তে ভৈল দশন পংকতি এ নমো নমো চৰাচৰ এ প্ৰভু পশুপতি হে প্ৰণামো কন্দৰ্প দিব্য হে নাৰী মনোহাৰী হে ভকত নিস্তাৰী অৰি হে অসুৰ সংহাৰী এ বিষব সঞ্চাৰী অৰ্ধ নাৰী প্ৰিয়কাৰী এ নমো ত্ৰিপুৰাৰী নাগ ধাৰী শূলধাৰী এতিয়া শিৱক কোনে স্তুতি কৰিছে শিৱক মনুষ্যই স্তুতি নকৰে মনত ৰাখিব কথাটো শিৱক সদায় স্তুতি কৰে দেৱতা আৰু ব্ৰহ্মাই সেইটো কাৰণে মনুষ্যৰ স্তুতি কাক মনুষ্যৰ স্তুতি বিষ্ণু এই স্তুতিভাগ কাৰ ৰূপে কৰাইছে এই স্তুতিভাগ ব্ৰহ্মাৰ দ্বাৰা কৰাইছে সেইটো কাৰণে আমি ভাগৱতৰ শুদ্ধ সিদ্ধান্তটো বুজিব লাগিব ব্ৰহ্মাই শিৱক স্তুতি কৰিছে বুলি আমি শিৱক স্তুতি কৰিব নালাগে আমি কাক স্তুতি কৰিব লাগিব আমি কৃষ্ণক স্তুতি কৰিব লাগিব সেইটো কাৰণে নেজানি কৰি আছে আপুনিও কৰিব সেইটোৱে কৈছোঁ নেজানি কৰি আছে আপুনিও কৰিব তেখেতেও কৰিব হয় নহয় বাৰু কিন্তু আমি অকণমান ভাগৱতৰ পৰা বুজি পাইছোঁ আমি নকৰোঁ নেজানি কৰাত দুখ নাই নহয় আপোনালোকে যদি কৰিব বিচাৰিছে কৰি থাকিব আপোনালোকৰ দুখ নহয় তাকে কৈছোঁ আৰে ৰাৱণৰ গোটেই লংকাখনৰ ৰামক এজনহে চিনি পাইছিলে সেইবোৰ সিদ্ধান্ত নানিব মনলৈ সেইবোৰ আমাৰ কাৰণে ক্ষয়ংকাৰী সিদ্ধান্ত ৰাৱণৰ গোটেই অসুৰ ৰাজ্যখনত ৰাক্ষসৰ ৰাজ্যখনত ৰামক মাত্ৰ এজনেই চিনি পাইছিলে হয়নে বাৰু ৰাম যে ঈশ্বৰ গতিকে আমি তেনেকুৱা গোটেই ভাৰতে মানিলে বুলি আমি কেতিয়াও মানিব নোৱাৰিম আমাৰ এক শৰণ ভংগ হ'ব আমি সত্যটো কি সেইটো বুজিব লাগিব নাই উদ্ঘাটন কেনেকৈ হ'ব আপুনি ভাগৱত আজিহে শুনিছে ভালকৈ আগতে শুনিছে জানো এনেকৈ অৰ্থসহ ভাগৱত ব্যাখ্যা আপুনি অন্য দিনা শুনিছে জানো ক'ৰবাত নহয় কেতিয়াবা বুলি নক'ব এনেকৈ একেৰাহে বহি তত্ত্ব আকাৰত আপুনি ভাগৱত ব্যাখ্যা ইয়াৰ আগত কেতিয়াবা শুনিছে নেকি নাই শুনা না একদম গভীৰভাৱে নহ'ব তেনেকৈ নহ'ব ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে গীতাৰ প্ৰথম অধ্যায়ৰ পৰা অষ্টাদশ অধ্যায়লৈকে মহাভাৰতৰ প্ৰথম আদি পৰ্বৰ পৰা একেবাৰে শেষৰ পৰ্বলৈকে সকলো অধ্যয়ন কৰিব লাগিব অধ্যয়ন নকৰাকৈ কোনোবাই কিবা এটা কৰিছে বুলি আমাক কৈ দিলে আমি মানি থাকোঁ কাৰণেতো আমাৰ সমাজখন ভাগি থানমান হৈ গৈছে আমি দেখাক দেখি কিবা এটা কৰিবলৈ গৈছোঁ কাৰণেইতো আমাৰ ল'ৰা ছোৱালী বেয়া হৈছে আমাৰ জন্মদিনত সৰুতে আমাৰ মা দেউতাই কি কৰিছিলে গোঁসাই ঘৰত চাকি এগছ জ্বলায় ধূপ এগছ জ্বলায় সেইদিনাখন লগৰ ল'ৰা কেইটামানক মাতি আনি আমাক সেৱা আভাস কৰে আশীৰ্বাদ এটা লয় হয়নে বাৰু এতিয়া কি কৰে এতিয়া মাছো আনিব মাংসও আনিব কেকো আনিব ঈশ্বৰ সেৱা কিবা হয় নহয় বেয়া নাপাব কিন্তু দেই সেইটো বেয়া পাব লগা কথা কোৱা নাই কিন্তু হয় নে নহয় বাৰু এটা জীৱৰ পবিত্ৰ জন্মদিনটোত যদি জীৱ বধ কৰি জীৱ হিংসা কৰি আমি যদি তাক তেনেকুৱা কৰ্ম কৰাইছোঁ আমাৰ ল'ৰা ছোৱালী ক'ত ভাল হ'ব যি গুৰুৰ আসনত আমি সদায় ধূপ চাকি জ্বলাই আমি আশীৰ্বাদ লওঁ সেই আসনৰ আগত মাহ প্ৰসাদ এমুঠি দি আমি যদি তাৰ পৰা আশীৰ্বাদ এভাগ নল'লোঁ ঈশ্বৰে আমাক ক্ষমা কৰিব গতিকে আমি কিবা এটা কোনোবাই কৰিছে বুলি আমি সেইটো কৰিম বুলি কেতিয়াও তেনেকুৱা কথা ক'তো নকওঁ ইয়াত কোৱা কথা ইউটিউবত এতিয়া চবেই পাব তেনেকুৱা আপোনাৰ কথা এটা যদি ইউটিউবত কোনোবাই শুনি যায় তেতিয়াহ'লে বাপজনে এই কথাটো প্ৰতিবাদ নকৰিলে ডাইৰেক্ট মোলৈ ফোন কৰিব বুজি পাইছে না কথাটো আপুনি দুখ নধৰিব কিন্তু এইখিনি কথা ভিডিঅ'ত উঠি আছে হয়নে বাৰু গতিকে আমাক ভাগৱতে কেতিয়াও আমাক ভাগৱতে কেতিয়াও আমাক শিৱ পূজাৰ কথা কোৱা নাই হয়নে আমি প্ৰত্যেকেই শিৱৰূপ আমি কি আমি জীৱৰ তত্ত্বটোৱেই শিৱ আমাৰ জীৱটোৱে ঈশ্বৰক ভজিব লাগিব
দৈৱকী নন্দন কৃষ্ণক বুজিব লাগিব আমাৰ জীৱটো শুদ্ধ কৰিবৰ কাৰণে আমি ভকতৰ চৰণ স্পৰ্শ কৰিব লাগিব কায় বাক্য মন এক কৰি আমি ভকতৰ পৰা আশীৰ্বাদ ল'ব লাগিব কাৰণ ভগৱানে কেতিয়াও প্ৰত্যক্ষভাৱে কাকো আশীৰ্বাদ নিদিয়ে পাৰ্বতীৰ কথা কি ক'ম স্বামীকে চিনি নাপালে পাৰ্বতীনো ক'ত ঈশ্বৰক চিনি পাব বাৰু গোসাঁয়ে মাতি লৈ গ'ল শিৱ গোসাঁই বোলে তুমিনো কি ভাবি থাকা প্ৰথম নাৰদেহে আহি সুধিছে তেওঁ ইমান দিন শিৱক দেখি আছে শিৱক তেওঁ কোনোদিনো সোধা নাই তুমি যে এই মুণ্ড মালাডাল যে পিন্ধি আছা এই মুণ্ডকেইটা কাৰ ঠিকে আছে অকণমান তেল দিব লাগিব অকণমান তেল দি দিওঁ নাৰদে আহি সুধিলেহি যে মাতা মই কথা এটা সুধিবলৈ আহিছিলোঁ গোসাঁই কথাষাৰ শুনক দেই নাৰদে আহি সুধিছেহি যে মাতা মই গোসাঁইক কথা এটা সুধিম বুলি আহিছিলোঁ গোসাঁই মানে কোন এই শিৱ গোসাঁই নাৰদেও শিৱক শিৱ গোসাঁই বুলিয়ে মাতে কাৰণ তেওঁ সাধক যে বৈষ্ণৱ যে বোলে দেৱঋষি আপুনিও নজনা কথা বোলে মই নাজানো সেইটো কাৰণে সুধিবলৈ আহিছোঁ ঠিক আছে বাৰু গোসাঁই বিষবজনক আনিবলৈ গৈছে এই মোকে কওক মই গোসাঁইক কৈ দিলোঁ কৈছে বোলে গোসাঁই ডিঙিত বোলে মুণ্ডৰ মালা এভাগ পিন্ধি থাকে আপুনি দেখিছেনে বাৰু মানুহ মৰা মানুহৰ মূৰ কিছুমান বোলে হয় বোলে মই তেওঁক সুধিম বুলি ভাবোঁ পাহৰি থাকোঁ গুচি যাওঁ এই মুণ্ডকেইটা কাৰ মোক ক'বচোন পাৰ্বতীটো সন্দেহ আহিয়ে গ'ল আৰু মই তেওঁ ভাত চা সদায় লগত থাকোঁতে গোসাঁই এইকেইটা কাৰ মুণ্ড বুটলি আনিলে ডিঙিত পিন্ধিবলৈ শিৱই কাৰ মুণ্ড বুটলি আনিলে এইকেইটা লগে লগে আৰু মহামায়া খং আহিয়ে গ'ল আৰু আহক আজি গোসাঁই সুধাই কেতিয়াও নেৰোঁ মই তেওঁ কাৰ মুণ্ড পিন্ধি আছে মই এইটো জানিব লাগিব এতিয়া শিৱ আহিলে তাৰ গোসাঁনী একদম ভৰিয়ে মাটিয়া চুই আছে খঙত ৰুদ্ৰমূৰ্তি ধৰি আছে যে তুমিয়েই মোৰ প্ৰাণ মই নজনাকৈ তুমি কাৰ মুণ্ড পিন্ধি আছা এইকেইটা এতিয়া শিৱ গোসাঁই কৈছে মই কম তুমি ধৈৰ্য ধৰা কৈছে মই যে আজিলৈকে নাজানিলোঁ এতিয়া শিৱই কৈছে হে দেৱী তুমি মোক যদি নুসোধা মই একো কথাই নকওঁ তুমি মোক যি কথা সুধিবা মই সেইটোহে কওঁ আৰু এইটো তুমি সোধা নাই এইটো দেৱঋষি নাৰদে সুধিছিলে সেইটো কাৰণে তুমি সুধিছা কাৰণ ৰাস্তাত নাৰদক লগ পালে নাৰদে চাই খুব হাঁহিছে যে আপোনাকে লগ কৰিবলৈ আহিলোঁ কিন্তু মহামায়াকে লগ পাই সেৱা এভাগ কৰি আহিলোঁ আৰু এতিয়া শিৱই কৈছে তোমাৰ হাঁহি দেখিয়ে গম পাইছোঁ তুমি তাত জুই জ্বলাই থৈ আহিছা হয়নে বাৰু তেতিয়া পাৰ্বতীয়ে শিৱই কৈছে যে এই মুণ্ডকেইটা গোটেইকেইটা তোমাৰ মুণ্ড পাৰ্বতীৰ মুণ্ড গোটেইকেইটা পাৰ্বতীৰ মুণ্ড তেওঁ ডিঙিত পিন্ধি থকাকেইটা 27টা মুণ্ড পিন্ধি আছে 28 নম্বৰ দাপৰ হ'বহে সেইটো মুণ্ড তেওঁ আকৌ পিন্ধিব 27টা দাপৰ যুগ হৈছে 27 বাৰ পাৰ্বতীয়ে দেহ ত্যাগ কৰিছে আৰু 27টা মুণ্ড তেওঁ গলত আছে তেওঁ সুধিলে যে মই যে মৰি থাকোঁ তুমি কিয় নমৰা মই যে 27 বাৰ মৰিলোঁ আকৌ জন্ম হ'লোঁ তুমি যে এবাৰো মৰা নাই কাৰণটো কি বোলে মই দৈৱকী নন্দন কৃষ্ণৰ কৃপাত ভুল নকৰোঁ যি ভুল নকৰে তাৰ মৃত্যু নাই যি ভুল কৰে তাৰে মৃত্যু আছে মানে বাৰু এই শিৱ হ'ল হৰ কালান্তত তেওঁ এই ৰুদ্ৰৰূপ লৈ তেওঁ জটাৰে সৈতে গোটেই ব্ৰহ্মাণ্ডখন কি কৰিব ছাৰখাৰ কৰি দিব জটাৰ এটা পাকতে গোটেই ব্ৰহ্মাণ্ডখন ছাই হৈ যাব কোনে জানে সেই কথা ব্ৰহ্মাদেৱে জানে হৰিৰ তত্ত্ব হৈ হৰ হৈ তেওঁ সাধনা কৰিছে এতিয়া কি সাধনা এক ঈশ্বৰৰ সাধনা কেতিয়াৰ পৰা আৰম্ভ কৰিছে যেতিয়াৰ পৰা জন্ম হৈছে তেতিয়াৰ পৰা কেতিয়ালৈকে কৰিব যেতিয়া এই গোটেই ব্ৰহ্মাণ্ডক সংহাৰ কৰিবৰ সময় হ'ব সুধিছে তুমি কাক চিন্তা কৰি আছা বুলি বোলে মই কাক চিন্তা কৰিছোঁ তোমাক ইয়াত এতিয়া কেনেকৈ ক'ম গংগাৰ পাৰলৈ যাওঁ বোলা মই যদি এই কথা ইয়াত কৈ দিওঁ এইবোৰ চব অমৰ হৈ যাব 3 তৰু লতিকা চব চৈতন্য হৈ যাব গতিকে বৈ থকা গংগাৰ পাৰলৈ যাওঁ বোলা তাক ক'ম
তাত গোসাঁই ভাগৱত ক'বলৈ আৰম্ভ কৰি দিলে, কাক চিন্তা কৰি আছে, কি চিন্তা কৰি আছে। এতিয়া ভাগৱতত যি কৈ আছে শিৱই ধ্যানত সেয়া চাই আছে। দশমত কৃষ্ণৰ ৰাস কিয়া আছে, গোসাঁই সাধনাত সেয়াকে চাই থাকে। গোপীৰ হাতত ধৰি কৃষ্ণই কৰা নৃত্য, ৰামলীলা তেওঁ সেয়াকে প্ৰত্যক্ষ কৰি থাকে। দেৱীক দশমলৈকে ঠিকেই ক'লে, ঠিকেই শুনিলে। একাদশত যেতিয়া নৱসিদ্ধ সংবাদ আৰু উদ্ধৱ সংবাদ, লগতে হৰিৰ বৈকুণ্ঠ পায়ন যেতিয়া আহি গ'ল, দেৱী লালকালকে টোপনি গ'ল। দশমলৈকে শুনিলে, একাদশ শুনিবলৈ দেৱী সাৰ পাই নেথাকিলে। দেৱীৰ দেহটো গুণত আছে। যদি একাদশৰ পৰা শুনিবলৈ হয়, আমিও নিৰ্গুণলৈ গৈ ল'ব লাগিব। গুণত থাকি একাদশ আৰু দ্বাদশ কোনেও শ্ৰৱণ কৰিব নোৱাৰে। অমৃত কথা। সেইটো কাৰণে এবাৰ যদি ইয়াৰ কেনেবাকৈ প্ৰকাশ হৈ যায়, এই কথাৰ প্ৰভাৱ কেতিয়াও বিনাশ নহয়। সেইটো কাৰণে শিৱক পূজা ব্ৰহ্মাই কৰিছে, শিৱক পূজা দেৱতাবিলাকে কৰে, শিৱক পূজা নৰই নকৰে। নৰই কিয় শিৱক পূজা নকৰে জানেনে? নৰ নিজেই শিৱ। আমাৰ লগত জীৱ নাই জানো? হা, এই জীৱটোৱেই শিৱ, হয়নে নহয়? আমি নিজে নিজক পূজা কৰিব পাই জানো? শিৱই কাক সাধনা কৰিছে? পৰমেশ্বৰ কৃষ্ণ, হয়নে? গতিকে শিৱই যিজনক সাধনা কৰিছে, ব্ৰহ্মাই যিজনক সাধনা কৰিছে, আমিও সেইজনক উপাসনা কৰিব লাগে। এক দেও, এক সেও, এক বিনে নাই কেও। এয়া ভাগৱতৰ সিদ্ধান্ত। আগতে মানুহে নাজানি ভুল কৰিছিলে, ভাগৱত শাস্ত্ৰ ভালকৈ অধ্যয়ন কৰা নাছিলে, গীতা শাস্ত্ৰৰ ভালকৈ চৰ্চা হোৱা নাছিলে, হয়নে? গোসাঁই অকণমান পঢ়ি যিটোকে কয় সেইটোকে মানি লয়, হয়নে নহয়? এতিয়া মানি ল'ব জানো? না, আপুনি ক'ত পালে এইটো? এনেকৈ সুধিব। নাই নাই, ভাগৱতৰ আমোদ স্কন্ধটো এনেকৈ কোৱা আছে, আপুনি ক'লে কিয় মানি ল'ম? প্ৰতিবাদ কৰিব, হয়নে নহয়? কওক। হা, ভাগৱতৰ আমোদ স্কন্ধত এনেকৈ কোৱা আছে। ষষ্ঠ স্কন্ধত কৈছে বোলে আপুনি কি বামুণ হৈ পেলাই মোক প্ৰাচিত কৰিবলৈ আহিছে? নহয়, মই আপোনাৰ হাতে পৰাজিত। কৈ দিব বোলে, কিয় কৈ দিব? বোলে ষষ্ঠ স্কন্ধত নামেৰে প্ৰায়শ্চিত্ৰৰ কথা কোৱা আছে। নামতকৈ শ্ৰেষ্ঠ প্ৰায়শ্চিত্ৰ নাই, আত্মশুদ্ধিতকৈ শ্ৰেষ্ঠ উদ্ধাৰৰ উপায় নাই। আপুনি আকৌ বেদৰ মন্ত্ৰৰে বাহনৰ মন্ত্ৰৰে আপুনি মোক কি শুদ্ধ কৰিব? আপুনি নিজেই শুদ্ধ হ'ব নোৱাৰে। ক'বনে নক'ব? আগতে নকৈছিলে, এতিয়াতো কয়, হয়নে বাৰু? গতিকে অজ্ঞান আৰু অবিদ্যাত অন্ধবিশ্বাস বৰ্তি থাকিব পাৰে। জ্ঞান বিদ্যা আৰু বুদ্ধিৰ যদি প্ৰকাশ হয়, অন্ধবিশ্বাস কেতিয়াও বৰ্তি থাকিব নোৱাৰে। ঈশ্বৰ কি? ঈশ্বৰ হ'ল ৰহস্য। ভাগৱতে আমাক যি সিদ্ধান্ত দিছে, গীতা শাস্ত্ৰই আমাক যিটো সিদ্ধান্ত দিছে, আমি সেইটোহে মানি ল'ম। কোনোবাই কিবা এটা কৈছে বুলি যদি সেই শাস্ত্ৰ বিৰুদ্ধ হয়, আমি কেতিয়াও তাক মানি ল'ব নোৱাৰিম। আৰু আমি মানি লোৱাটো কেতিয়াও উচিত নহয়। আমাৰ ইষ্টদেৱ হ'ল কৃষ্ণ। আমি ইষ্টদেৱ কৃষ্ণৰ বাহিৰে আমি কেতিয়াও কাকো আমি ভক্তি বা শ্ৰদ্ধা বা উপাসনা আমি নকৰোঁ। কিন্তু আমি আনৰ ধৰ্মকো কেতিয়াও নিন্দা কৰিব নাপায়। পৰধৰ্মক নিন্দা কৰাটো পাপ। কিন্তু আমাক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক যি এক শৰণ নাম ধৰ্ম আমাক আনি দিছে, হয়নে বাৰু? আমাক গীত দিছে, মাত দিছে, ভাওনা দিছে, ৰাস দিছে, হয়নে নহয়? কিমান দিছে, কি দিবলৈ বাকী আছে? আমাক ঈশ্বৰ চোৱাৰ সমস্ত উপকৰণ দিছে। গতিকে আমি সেইখিনি লৈ হৰি সেৱা কৰিলেই হ'ল, সেইখিনি লৈ আমি হৰিক ভজিলেই হ'ল। আমি বেলেগ বাহিৰত কোনে কি কৰিছে সেইবিলাক চাবৰ আমাৰ কোনো প্ৰয়োজন নাই। আগতে খুব ঢৌ উঠিছিলে তীৰ্থ কৰা, বোলে বৃন্দাবনলৈ যাব, কাশীলৈ যাব, গয়ালৈ যাব। এতিয়া তীৰ্থ কৰিবলৈ যোৱা শুনিছে? তীৰ্থত যেতিয়া ভণ্ড পাণ্ডাৰ হাতে যেতিয়া ঠগগামি খাই আহি যায়, ইয়াত আহি সকলোৱে কয় সেইবিলাক কথা, হয়নে নহয়? জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে গাঁৱে গাঁৱে তীৰ্থ ৰচনা কৰিছে। য'ত নামঘৰ আছে তাতকৈ ডাঙৰ তীৰ্থ জগতত একো নাই। য'ত হৰিৰ গুণ কীৰ্তন হয় তাত হৰি আহি নিজে প্ৰকাশ হয়। আমি তীৰ্থলৈ কাক বিচাৰি যাওঁ? আমি আশীৰ্বাদ বিচাৰি যাওঁ। আশীৰ্বাদ কোনে দিব পাৰে? কেৱল দৈৱকী নন্দন কৃষ্ণই দিব পাৰে। সেইটো কাৰণে মাধৱ মহাপুৰুষে কি কৰিছে? তীৰ্থৰ তত্ত্বটো আমাক কৈ দিছে, হয়নে? কাশী গয়া যত যিমান তীৰ্থ আছে সকলো ভকতৰ চৰণৰ লগত কেতিয়াও তুলনা নহয়। ভগৱান কৃষ্ণৰ সেৱাৰ লগত কেতিয়াও তুলনা নহয়। তীৰ্থতকৈও শ্ৰেষ্ঠ কি? ভগৱন্ত কৃষ্ণত ভক্তি হয়। একান্ত ভকত হবে হে নিৰ্গুণ কৃষ্ণৰ গুণ,
এই গাঁৱে খন্দা বসিয়া যথাত হে বৈকুণ্ঠকো পৰিহৰি হে যোগী হৃদয় এৰি অথাকা হৰি সাক্ষাতে থাত কোনো প্ৰয়োজন নাই আমি হৰিক বিচাৰি তীৰ্থ কৰিবলৈ যোৱা তীৰ্থত এনে মনৰ আনন্দ ল'বলৈ যাব পাৰোঁ কিন্তু ঈশ্বৰক ভক্তি কৰিবৰ কাৰণে আমি তীৰ্থলৈ যোৱাৰ কোনো প্ৰয়োজন নাই সহস্ৰ তীৰ্থ আমাৰ হৃদয়ত নিবাস হ'ব যদিহে আমি ভকতৰ চৰণ সেৱা কৰোঁ ভগৱন্তৰ উপাসনা কৰোঁ হৰিৰ যদি আমি প্ৰীতি সাধন কৰিব পাৰোঁ হয়নে বাৰু সেইটো কাৰণে বিদুৰৰ তীৰ্থ বুলি এটা বিশেষণ দি দিলে বিদুৰৰ তীৰ্থই বিদুৰকে উদ্ধাৰ নকৰিলে আমাক কি উদ্ধাৰ কৰিব হয়নে বাৰু বিদুৰৰ তীৰ্থ বিদুৰক উদ্ধাৰ নকৰিলেতো কোনে উদ্ধাৰ কৰিলে উদ্ধৱে উদ্ধাৰ কৰিলে উদ্ধৱক লগ পাওঁতেহে বিদুৰে সাৱটি ধৰি জিলিজিলো বুলি ক'লে একাদশখন তীৰ্থ ভ্ৰমণ কৰিলে তেওঁ তীৰ্থ ভ্ৰমণ কৰি কেতিয়াও কোৱা নাই যে মই যি গ'লোঁ মই বাচি গ'লোঁ তীৰ্থতকৈও শ্ৰেষ্ঠ কি ভগৱান কৃষ্ণৰ নাম তীৰ্থতকৈও শ্ৰেষ্ঠ কি ভগৱান কৃষ্ণৰ ভকতৰ সংগ সেইটো কাৰণে সাধু সংগ লৈ আমি ভগৱন্ত কৃষ্ণৰ যদি সেৱা কৰোঁ তব তীৰ্থ সকলো তাৰ ওপৰলৈ যাব নাম লৈ যাব লাগিব নামঘৰ যাব লাগিবতো এই ৰাম দুষ্ট কণী কালি মহন্ত কপতি পালি এ নৰমুণ্ড মালি নমু মহাবলশালী অ দুৰ্গতি তাৰক নমু নমতি পুৰাৰী এ ভকত জনৰ তুমি মহাপ্ৰিয়কাৰী এ বিঘ্নি বিনায়ক নমু ব্ৰহ্ম বিধায়ক এ সৃষ্টি বিনায়ক নমু বেদান্ত গায়ক বেদান্ত মানে বেদৰ অন্তিম ভাগ বেদৰ অন্তিম ভাগ মানে হৰিৰ নাম গুণ ব্ৰহ্মাদেৱে ত্ৰিপুৰাৰীক কিয় স্তুতি কৰিছে তুমি হৰিৰ নাম গুণ গোৱা তুমি হৰিৰ নাম বস্তুত আশ্ৰয় লৈছা মই সেইটো কাৰণে তোমাক স্মৰণ কৰিছোঁ ভকত হিচাপে বৈষ্ণৱ হিচাপে তেওঁক বুজিছে মানে বাৰু ভাগৱতৰ প্ৰথম স্কন্ধত শৌনক আদি 28 সহস্ৰ ঋষিয়ে তেওঁলোকৰ গুৰু সুতক কৈছে আমাক প্ৰথমতে তুমি কৃষ্ণৰ কথা ক'ব নালাগে কাৰ কথা কোৱা ভগৱান কৃষ্ণৰ বৈষ্ণৱৰ কথা কোৱা বিষ্ণু বৈষ্ণৱৰ শাস্ত্ৰ ভাগৱত বৈষ্ণৱ আৰু বিষ্ণুৰ মাজত কোনো পাৰ্থক্য নাই ব্ৰহ্মাদেৱে দেখুৱালে কাক স্তুতি কৰি বৈষ্ণৱক স্তুতি কৰি বুজি পাইছেনে বাৰু আপুনি কথাখিনি হা গতিকে আমি বৈষ্ণৱ হ'বলৈ যত্ন কৰিব লাগিব বিষ্ণু বুদ্ধিৰ আমি সাধনা কৰিবলৈ যত্ন কৰিব লাগিব হে ৰাম দম্বৰু বায়ক নমো জগত নায়ক এ খতাংগ সায়ক নমো মুকুতিদায়ক অ জীৱাজনে সংখ্যা কৰে হে গগনৰ তাৰা অ যিটো লেখে যতে কবি স্থিৰ জলধাৰা এ গণিবাক পাৰৈ যদি পৃথিৱীৰ যত ধূলি এ তোমাৰ গুণত সিও এ নজানে সমূলি হে অচিন্ত মহিমা তুমি হে পুৰুষ পুৰাণ হে সংকট বেলাত আবে হে কৰা পৰিত্ৰাণ হে মহাভয় হৈ আমি যত দেৱগণ এ শৰণ পখিলো তজু হে অভয় চৰণ হে অনাথৰ নাথ তুমি হে হুক সদয় হে ঘূৰ বিশেষ কৰে হেৰা হে জগত পলয় এইটো মহাবিষয় আপুনি কৰা পান এতে বেশে হৈমে কয়াসি হে আমাৰ কল্যাণ বিষটো কিহৰ বিষয়ৰ বিষয়টো কি বিষয়টো দুখময় বিষয়টো বুজিব লাগিব কেনেকৈ যে মোক সুখ লাগে মোক ধন লাগে মোক জন লাগে মোক আনন্দ লাগে হয়নে মোক ঢেৰ সা সম্পত্তি লাগে এই গোটেইখিনিক একেলগে বিষয় বুলি কোৱা হয় গতিকে এইকেইটাৰ এটাও কাক নালাগে এই মহাবৈষ্ণৱ শিৱক নালাগে
শিৱক কি লাগে বোলে তোমাৰ নাম দিয়া বোলে শিৱক কি লাগে বোলে তোমাৰ চৰণ দিয়া শিৱক কি লাগে বোলে তোমাৰ সংগ দিয়া তাৰ বাহিৰে বেলেগ একো নেলাগে তেনেজন বৈষ্ণৱক সহায় কৰিবলৈ কৈছে কাক জগতৰ মংগলৰ কাৰণে সৃষ্টিকৰ্তা ব্ৰহ্মাই হে ৰামিতো মহা বিষয় আপুনি কৰা পান এতে বেশে হৈবে কয়াসি আমাৰ কল্যাণ বিষৰ পতাপে সৃষ্টি নষ্ট হৈ জানি কৰিও ৰক্ষা কি পাময় ফুল পানী আনো নানা বিধ কৰি লন্তস্তুতি ছয় তাক নকহিলো পদ বাহুল্যক ভয় হেন শুনি পাছে কি পাময় তিলোচন স্নেহে আকুলিত হুয়া বুলিলা বচন হুয়ুক নিৰ্ভয় মনি কৰিব ৰক্ষণ হৰি বুলি পাৰ্ব হলি বুলি পাৰ্বতী ক বুলিলা বচন দেখা পিয়া কেনে কাল কুতৰ সত্ৰাসে সুৰা সুৰে শৰণ শিল মূৰ পাশে ঈশ্বৰ হৈবাৰয়ে সি মানে প্ৰয়োজন পানী ভয় ভীত ভয়লে কৰিবে ৰক্ষণ মই ঈশ্বৰ নহয় শিৱই পাৰ্বতীক কৈছে মই ভগৱানৰ দাস কিন্তু হে পাৰ্বতী আজি দেৱতা আৰু অসুৰে মোক ঈশ্বৰ জ্ঞান কৰিছে কিয় কৰিছে জানা দেৱতা আৰু অসুৰক মই আজি অভয় দান কৰিম জীৱই যদি ভয় ভীতিগ্ৰস্ত হয় তাক অভয় দান কৰাটো ঈশ্বৰৰ কৰ্ম কিন্তু এই কৰ্ম এটা কোনে কৰিমগে ময়ে গৈ কৰিমগে দেৱতা আৰু অসুৰক মই গৈ অভয় দান কৰিমগে কি বুলি অভয় দান কৰিম যিমান কালকুট আছে চব মই লৈ লম এই ৰাম খুৰা ঈশ্বৰ হৈ বিশেষত সজ্জনৰ হেন ব্যৱহাৰ পৰ জীৱ ৰাখে পান দিয়াই আপোনাৰ সজ্জনৰ ব্যৱহাৰ কি যিমান কালকুটৰ কষ্ট আছে মই ল'ম কিন্তু এই দেৱতা আৰু অসুৰক মই কষ্ট পাবলৈ নিদিওঁ হয়নে বাৰু সেইটো বৈষ্ণৱৰ লক্ষণ সেইটো ভকতৰ লক্ষণ শিৱই দেখুৱাইছে এইটো অভয় দানত পৰে ধৰ্ম নাহিয়ান কোটি অসমেধ যাক নুহিকে সমান এটা শিৱ কি আসনত বহিলে গুৰুৰ আসনত বহিলে কাৰ কাৰণে দেৱতা আৰু অসুৰৰ কাৰণে এতিয়া অভয় দান কৰাৰ কথাটো কিয় ক'লে জানে জগতত অভয়দাতা এজনেই সেইটো কাৰণে অভয় ব্ৰহ্ম অভয় ব্ৰহ্ম কোন অভয় ব্ৰহ্ম গুৰু পূৰ্ণ ব্ৰহ্ম কোন দৈৱকী নন্দন কৃষ্ণ কৃষ্ণ কি দেৱ নিৰ্গুণ ব্ৰহ্ম কি নিৰ্গুণ ব্ৰহ্ম হ'ল অক্ষৰ ব্ৰহ্ম ভগৱানৰ নাম গুণ আৰু যশ চাৰি ব্ৰহ্ম অভয় ব্ৰহ্ম পূৰ্ণ ব্ৰহ্ম অক্ষৰ ব্ৰহ্ম আৰু শুদ্ধ ব্ৰহ্ম চাৰিটা ব্ৰহ্মৰ তত্ত্ব চাৰিটা এটা হ'ল অভয় ব্ৰহ্ম এটা হ'ল পূৰ্ণ ব্ৰহ্ম এটা হ'ল অক্ষৰ ব্ৰহ্ম আৰু অন্যটো হ'ল শুদ্ধ ব্ৰহ্ম এতিয়া শুদ্ধ ব্ৰহ্ম কোন শুদ্ধ ব্ৰহ্ম হ'ল ভকত অভয় ব্ৰহ্ম কোন অভয় ব্ৰহ্ম হ'ল গুৰু পূৰ্ণ ব্ৰহ্ম কোন পূৰ্ণ ব্ৰহ্ম হ'ল দৈৱকী নন্দন কৃষ্ণ অক্ষৰ ব্ৰহ্ম কি অক্ষৰ ব্ৰহ্ম হ'ল ভাগৱত গীতা ভগৱানৰ নাম সেইটো কাৰণে তাৰ তত্ত্বটো পৰিচয় পাৰ্বতীক দিছে যে মই কি হ'বলৈ যাব লাগিব এতিয়া শিষ্য হৈ যেতিয়া তেওঁলোকে মোক সেৱা সৎকাৰ কৰিছে এতিয়া মই তেওঁলোকক অভয় দিম বোলে কিয় মই তেওঁলোকৰ কাৰণে গুৰু হ'ম আত্মা হ'ম আত্মা কি আত্মা হ'ল ঈশ্বৰ সেইটো কাৰণে কি বুলি কৈছে যে তোমাৰ দেহ নহয় এইটো তোমাৰ প্ৰাচীন পুৰুষ তোমাৰ এইটো ঈশ্বৰময় শৰীৰ ক'লে নে নক'লে পদত আমাক কৈছে এই কথা
আপুনি নিপেন শইকীয়া ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দেই। তাত গীতাৰ প্ৰথম অধ্যায়ৰ পৰা 17 নম্বৰ অধ্যায়লৈকে গোটেইখিনি পাঠ ব্যাখ্যা দিয়া আছে। আপুনি গোটেইখিনি বুজি পাই যাব। নহয় গুৰু নোহোৱাকৈ পঢ়িলে আপুনি বুজি নাপাব। আমি হেমভাইৰ লগত থাকি তেখেতৰ পৰা সেইখিনি অধ্যয়ন কৰি তেখেতৰ কৃপাত সেইখিনি আমি বুজি লৈছোঁ। সেইটো কাৰণে কিবা এটা ক'ব পাৰিছোঁ বা জানিছোঁ। হা অঁ সেইটো কাৰণে আপুনিতো এতিয়া হেমভাইৰ ওচৰত গৈ শিকি ল'বগৈ নোৱাৰে নহয়নে বাৰু? গতিকে নিপেন শইকীয়া ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তাতে গীতাৰ প্ৰায় 50% পাঠ পৰ্যালোচনা আছে। গোটেই শ্ৰীকৃষ্ণ গীতাভাগেই কৰা আছে, মাত্ৰ 18 নম্বৰ যুগটো কৰা নাই। 18 নম্বৰ যুগটো কৰিবলৈ সময় হোৱা নাই। আৰু ভাগৱতো আপোনালোকে পঢ়ি যদি বুজি নাপায়, নলবাৰী গাঁৱৰ নামঘৰত ভাগৱতৰ প্ৰথম স্কন্ধৰ আৰম্ভণিৰ পৰা ইয়াৰ তত্ত্ব ব্যাখ্যা কৰি পেলাই পাঠ ব্যাখ্যা আগবঢ়োৱা হৈছে। প্ৰতিটো বস্তু তত্ত্বগতভাৱে বুজি পোৱাকৈ একদম অন্তিম দ্বাদশ স্কন্ধলৈকে কৰা হ'ব। আজি অমৃত মন্থনত যিদৰে মন্দৰ কি মানে বাৰু যে কশ্যপ কি, প্ৰতিটো বস্তুৰ তত্ত্বটো আমি অলপ হ'লেও প্ৰকাশ কৰি পেলাই ব্যাখ্যা কৰিছোঁ। গোটেই ভাগৱত ভাগেই তেনেকৈ পৰ্যালোচনা কৰি আগবঢ়োৱা হ'ব, হয়নে নহয়? ভকতৰ কাৰণে যদি কিবা এটা কৰিব পৰা যায়, হয়নে বাৰু? এয়া ঈশ্বৰ সেৱা, বহুত এটা অসাধাৰণ কাম হ'ব যদি এইখিনি কৰা হয়। আৰু আমাৰ গীতা পাঠ পঢ়ি এতিয়া নগাঁৱৰ এগৰাকী আয়ে গীতাটো পাঠ কৰি বৰ ধুনীয়াকৈ ব্যাখ্যাও কৰে। মোক কিনে কৈছে পূৰা পঢ়া হৈ গ'ল এতিয়া। তাৰমানে মই যিটো সুৰত পাঠ কৰোঁ তেওঁ সেইটো সুৰতে পাঠ কৰে। তেওঁ ঘৰত গৈ মই 2বাৰ গীতা পাঠ কৰি থৈ আহিছোঁ। আৰে কিয় নোৱাৰিব? হৰিক বুজিব লাগে, হৰি সেৱা কৰিব লাগে, হয় নহয়? সতি সন্তান হ'ল সংসাৰ ইয়াতে সামৰিব লাগে, হয়নে নহয়? আমি জীৱটো সংসাৰী হৈ থাকিব নালাগে নহয়। সংসাৰখন আমি আশ্ৰয় লৈ থাকিবৰ কাৰণেহে আমাক লাগে, হয়নে নহয়? আমাৰ জীৱটো হৰি সেৱক হ'ব লাগে। গতিকে গীতা, ভাগৱত, কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী, হয়নে নহয়? আগতেহে আছিলে নমো নমো পাৰিজাত, কুকুৰে চুলে বাহিকাত, উধান তিনিটাৰ মাজতে কুকুৰটো শুলে, চৰুটো নোচোৱাকৈ কোনোমতে বাচিলে। আগত তেনেকুৱা কথা নাছিলে জানো? হয়নে বাৰু? মাইকী মানুহে ভাগৱত নুচুব, গীতা নুচুব, নপঢ়িব। নহয় আগত তেনেকুৱা এটা ছিষ্টেম আছিলে, হয়নে নহয়? স্ত্ৰী সূত্ৰে সকলোৱে পাৰে। হৰিক ভকতি কৰাত কাৰ বাধা আছে? হৰিক ভকতি কৰাত কোনোবাই বাধা দিব পাৰিব জানো? হয়নে? আৰু হৰি ভকতকেইজন চাওকচোন, কোনজননো ঋষি, কোনজননো ডাঙৰ মুনি? এজন ভালুক, এজন বান্দৰ, এজন ৰাক্ষস, সেই তিনিজনে তথা যুগৰ ভকত নহয় জানো? ভালুক, ৰাক্ষস আৰু বান্দৰ, হয়নে নহয়? আৰু আটাইতকৈ ভালকৈ কোনে বুজিছে? চান্নালিনীহে বুজিছে। একো নহয়, বুজি নোপোৱাকৈ পঢ়িলে আপুনিহে বুজি পোৱা নাই ন? কিন্তু আপুনি বুজি নোপোৱাত একো অসুবিধা নাই, হয় নহয়? কিন্তু যাৰ কথা পঢ়ি আছে তেওঁ বুজি পাই আছে। না তাত এনেই তাতো অনুবাদটোহে আছে অকল, কিন্তু তত্ত্বসহ জানিব। শ্ৰীকৃষ্ণ গীতাই আমি পঢ়োঁ। নহয়, অক্ষৰ ব্ৰহ্ম অকল এইভাগেই নহয়, শব্দ অক্ষৰ ব্ৰহ্ম, শব্দ ব্ৰহ্মটো অক্ষৰ ব্ৰহ্ম। কিন্তু সেই শব্দৰ ভিতৰত যিখিনি ভগৱত ঈশ্বৰ সেৱাৰ কৰ্মত আচলতে ব্যৱহাৰ হয়, সেই শব্দখিনিকে অক্ষৰ ব্ৰহ্ম বুলি কোৱা হয়। অক্ষৰ ব্ৰহ্ম আছে, খৰ আৰু অক্ষৰ। খৰ ব্ৰহ্ম হ'ল অপৰা প্ৰকৃতি, অক্ষৰ ব্ৰহ্ম হ'ল নিৰ্গুণ ব্ৰহ্ম। খৰ ব্ৰহ্ম পৰা আৰু অপৰা দুই প্ৰকৃতি, এয়া হ'ল খৰ ব্ৰহ্ম। সেইটো নহয় অক্ষৰ। অক্ষৰ মানে কি? অক্ষৰ মানে অবিনাশী, সংস্কৃত শব্দ এইটো। অক্ষৰ মানে কি? অক্ষৰ মানে মালা। অক্ষৰ মানে কি? অক্ষৰ মানে জপ। ক'ত আছে? অসমীয়া সংস্কৃত অভিধানত আছে। মই নিৰুক্ত পঢ়িছোঁ, অসমীয়া সংস্কৃত অভিধান পঢ়িছোঁ, হেমকোষ অভিধান পঢ়িছোঁ। তাৰমানে বস্তুবিলাক মানুহক ক'ব লাগিব নহয়।
জানিব লাগিব নহয় মই মানুহটো ইকনমিক্সৰহে গম পাইছে নাই নাৰায়ণ কবচভাগ ভাগৱতৰ 6ষ্ঠ স্কন্ধত দিছে ভাগৱতৰ 6ষ্ঠ স্কন্ধত নাৰায়ণ কবচভাগ দিছে কিয় দিলে নাৰায়ণ কবচভাগ ইন্দ্ৰক দিছে কোনে দিছে বিশ্বৰূপে দিছে হয়নে বিশ্বৰূপে ইন্দ্ৰক নাৰায়ণ কবচ কিয় দিব লগা হ'ল ইন্দ্ৰই গুৰুক অপমান কৰিছিলে আপুনি কেতিয়াবা গুৰুক অপমান কৰিছে নেকি আকৌ নহয় যদি গুৰুক অপমান কৰিছে তেতিয়াহ'লে নাৰায়ণ কবচ পঢ়ক যদি গুৰুক অপমান কৰা নাই তেতিয়াহ'লে তুমি চিত্ত বৃত্তিমূৰ পঢ়িলেই হ'ব এই ভাগত শুনক এই ভাগত কোন ভাগ পঢ়িলে আপোনাৰ ধন ধান ঐশ্বৰ্য হ'ব সেয়া আছে দেই শুনক এই ভাগত কোন ভাগ পঢ়িলে আপোনাৰ অজ্ঞান দূৰ হ'ব জ্ঞান লাভ হ'ব সেয়া আছে এই ভাগত গৃহত ৰোগ ব্যাধি অপায় অমংগল দূৰ হ'বলৈ কোন ভাগ পঢ়িব লাগিব সেয়া আছে প্ৰতিটো ভাগেই আছে ইয়াত বোলে মানুহ ঘৰত বৰ গাৰ বিষ চিষ হৈ থাকে শুনিছেনে মানুহৰ গাত বোলে বৰ বিষ চিষ হৈ থাকে হয়নে বাৰু বোলে বিষৰ পীড়া দূৰ হ'বৰ কাৰণে কোন ভাগ পঢ়িব লাগিব ভাগৱতত আছে আমাৰ ভক্তি মাৰ্গৰ গুৰু কোন শংকৰ মাধৱে কি বুলি কৈছে শংকৰ ৰেখে শুদ্ধ মত হৰি ভকতিৰ তত্ত্ব প্ৰচাৰিলা শাস্ত্ৰ সাৰ জানি ইহাক নাজানি মোহে জীৱিকাৰ অৰ্থে ফুৰে আপোনাৰো মহিমা বখানি হা হয়নে বাৰু গতিকে আমি এক দেও এক সেউ শৰণ যদি শুদ্ধ হয় হয়নে বাৰু তেতিয়াহ'লে কেতিয়াও বেলেগত আপোনাৰ আশ্ৰয় হ'ব নোৱাৰে এক শৰণ মানে কি এক কৃষ্ণদেৱ যি ভজিব সূৰ্যই পোহৰ দিয়াৰ পাছত আকৌ বাহিৰত আপুনি লেম্প চাকি জ্বলাই কি লাভ আছে আত্মবিশ্বাসো গভীৰ লাগিব সেইটো কাৰণে পৰীক্ষিতক শুকদেৱে কৈছে হে পৰীক্ষিত নৃপতি মই তোমাক এতিয়া যি কথা ক'ম এয়া মৰ্ত্যৰ কথা নহয় এয়া বৈকুণ্ঠৰ কথা এই কথা যদি তুমি একেৰাহে 45 মিনিট শুনি দিয়া তুমি সমস্ত পাপৰ পৰা উদ্ধাৰ হৈ যাবা পৰীক্ষিতক 7 দিন ভাগত শুনিবলৈ কোৱা নাই কিন্তু গুৰুৱে 45 মিনিটতে তুমি উদ্ধাৰ হ'বা খটাংগ নিপতিয়ে 2 দণ্ডত উদ্ধাৰ হৈছিলে হয়নে বাৰু কিন্তু আমাৰ লগত যে কলিকিত মলবিলাক আছে কলিকিত পাপবিলাক আছে হয়নে নহয় ভালকে চাবোন মাৰি গা ধোৱাৰ পাছতো ঘামিলে আমাৰ গাটো গোন্ধায় নে নগোন্ধায় দুৰ্গন্ধটো ওলাবই হয়নে নহয় বাৰু গতিকে আমাৰ হৃদয়খনক সুগন্ধি কৰি ৰাখিবলৈ সদায় হৰি সেৱা কৰিব লাগে নহ'লে দুৰ্গন্ধ কেঁচা মাছ গন্ধ আহি যাব সংসাৰৰ দুৰ্গন্ধবিলাক ওলাই যাব সেইটো কাৰণে হৰি সেৱাৰ পদ্মময় সুগন্ধি আমি পুৱা গধূলি সদায় ল'ব লাগিব সেইটোহে আমাক উদ্ধাৰ কৰিব বেছি সময় নহয় খন্তেক সময় হৰি সেৱা কেতিয়াও আমাৰ বন্ধ হ'ব নেলাগে এতিয়া কোনখিনি দেৰিলোঁ এইখনত হে ৰাম বিশেষত সজনৰ হেন ব্যৱহাৰ পৰ জীৱ ৰাখে প্ৰাণ দিয়াই আপোনাৰ 6ষ্ঠ স্কন্ধৰ নাৰায়ণ কবচৰ এভাগ গোটেই পাঠ আৰু ব্যাখ্যা মোৰ ইউটিউব চেনেলত দিয়া আছে কিন্তু আজিকালি বিচাৰি নোপোৱা হ'ল বহুত দিন হ'ল দিয়া বহুত তলত সোমাই গ'ল গতিকে তাত নাৰায়ণ কবচৰ তত্ত্বটো ব্যাখ্যা কৰা আছে নাৰায়ণ কবচ আমি পাঠ কৰিব লাগে নে নালাগে তেনেকৈ
না 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 দেই এইটো নহয় আমি ভক্তি মাৰ্গত আমি অংকুশ আৰোপ কৰিব বিচৰা নাই আমাক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সমস্ত শাস্ত্ৰ মন্থন কৰি আমাক কীৰ্তন ঘোষা দিছে মাধৱ মহাপুৰুষে গুৰুজনাৰ উপদেশ লৈ আমাক নাম ঘোষা দিছে হয়নে নহয় গতিকে আমাৰ ভক্তিৰ শাস্ত্ৰ কীৰ্তন ঘোষা আৰু নাম ঘোষা আনে যিমান যি নকওক কিয় আমাৰ এই বেগটোত মই সদায় একেবাৰে বিয়ে পঢ়ি থকা বুলি মোৰ মনি বেগটো মোৰ লগত থকা বেগটোত সদায় এভাগ মই নাম ঘোষা ৰাখোঁ সদায় থাকিব যদি নাথাকোঁ কিয় নাম ঘোষা ভাগ মোৰ লগত মই সদায় ৰাখিমেই কিয় ৰাখিম মাধৱ আমাৰ হৃদয় মাধৱে আমাৰ গুৰু পৰিচয় কৰাই দিছে শ্ৰীমন্ত শংকৰ হৰিভকতৰ কোনে শিকাইছে আমাক মাধৱে শিকাইছে হয়নে নহয় শংকৰৰ আজ্ঞালৈ মাধৱে ঘোষা প্ৰণয়ন কৰিছে এদিন দুদিন লগা নাইতো 14 বছৰ সাধনাৰ ফলত তেওঁ 1000 জোকা ঘোষা লিখিছে গতিকে তেনে ঘোষা যদি আমাৰ গলৰ মনি নহয় আমি তেনে ঘোষা গাই যদি আমি হৰিক উপাসনা নকৰোঁ তেতিয়াহ'লে বেলেগ বস্তু বিচাৰি ফুৰিলে হ'ব জানো হা ঐ ঈশ্বৰক সেৱা কৰিবৰ কাৰণে এজোকা ঘোষাই যথেষ্ট আপুনি 1.5 ঘণ্টা সময় কিয় হনুমান চালিচা পাঠ কৰিব লাগিছে 5 মিনিটত এজোকা ঘোষা পাঠ কৰি ঈশ্বৰ সেৱা কৰি দিয়ক মাধৱে আমাক কিমান শুদ্ধ পদ্ধতি দিছে হয়নে বাৰু আমি কাৰো বস্তু ভুল বুলি কোৱা নাই কিন্তু এইটো কৰিব নাপায় কিন্তু আমাক ইমান সুন্দৰ ইমান শুদ্ধ আৰু ইমান কম সময়ৰ ভিতৰতে ঈশ্বৰ সেৱা কৰিব পৰা এটা ব্যৱস্থা দিছে আমি আকৌ বেলেগবিলাকত কিয় আমি আলজাল কিপি থাকিব লাগে হয়নে বাৰু সেইটো কাৰণে আপুনি সোধাৰ কাৰণেহে কৈছোঁ দেই কথাষাৰ এ ৰাম বিশেষত সজনৰ হেন ব্যৱহাৰ এ পৰ জীৱন ৰাখে প্ৰাণ দিয়াই আপোনাৰ এই অভয় দানত পৰে ধৰ্ম নাহিয়ান এ কুটি অসমে দুজাক নুহিকে সমান পলু পিম্পৰাক যিটো ৰাখে স্নেহ কৰি এ স্বয়মাস মানে তাত এ তুষ্ট সুন্ত হৰি এ হৰি তুষ্ট ভৈল তিজ গতে তুষ্ট বাসী এ 1 কোটি যুগ সিও এ হুঁৱৈ স্বৰ্গবাসী হৰি যদি সন্তুষ্ট হৈছে আমাক এই জীৱনটোতহে স্বৰ্গখন লাগে হয়নে নহয় ঐ 1 কোটি বছৰ থাকিবলৈ পাব স্বৰ্গ মানে কি ওই ইন্দ্ৰ স্বৰ্গখন নহয় আত্মা সুখৰ আনন্দ যিটো সুখ কোনোদিন শেষ নহয় সেইটো হ'ল পৰমাত্মাৰ সুখ হে ৰাম হেন জানি মই ক্ষীৰ সাগৰক যাওঁ তিনি উলোকৰ আজি এ দুৰ্গতি খন্দাওঁ এ ঘূৰ কাল কুতক গিলিবু কৌতুহলে দেখিও মহিমা জীৰ্ণ এ কৰো যোগ বলে ইমান দিন মই যোগ সাধনা কিয় কৰিছিলোঁ এই কালকোট খোপা গোটেই খোপা একেবাৰতে খাবলৈ জানে মহাবৈষ্ণৱ কি হয় হৰিৰ শক্তিৰ পৰাই বাহিৰ হ'ব কালকোট আৰু এই খোপা খাবলৈ তেওঁ মোকে আজ্ঞা কৰিব এহি বুলি সিগে চলি গইলাতি লোচন চতুৰ্ভীতি বেৰি যান্ত দেৱাসুৰগণ বিষয় দেখিলে গয়া সমুদ্ৰৰ পাৰে এ পলয় বনিৰ যেন এ জলয় চমৎকাৰে এ অজুতে সূৰ্য যেন কৰয় প্ৰকাশ এ দুষ্মহ জ্বলায়ে বিয়া পিল দিশ পাশ দেখি ভয়ে চমকিল সুৰা সুৰনাক এ পৰম উৎসাহে ত্ৰিপুৰাৰী ভৈলৱাক এ খতমত কৰিবা যে গলে মুণ্ডমাল এ কংকালত টানিয়া বান্ধিলা বাঘচাল সেই মুণ্ডবিলাকেই খাব যিমান বিষ আছে আমিহে মৰা মুণ্ড দেখিছোঁ হা এইবোৰ চব চৈতন্য মুণ্ড তেওঁ যোগময় সাধনাৰে সেইবিলাকক জড় কৰি ৰাখিছে গতিকে সহস্ৰ মুখেৰে পান কৰিব শিৱই কি গোটেই কালটো দেখিব কেৱল এজনে কোনে বিষ্ণুৱে চাই থাকিব এজনে কোনে ব্ৰহ্মাই
বাকী কোনেও একো নেদেখে হে ৰাম হে ঘোৰ হলা হল কজাৰিয়া যুগ বলে এ কিছু অৱশেষ বিষ ৰাখিলন্ত গলে এ হৰৰ কণ্ঠত পকা সন্তকাল কুট এ স্ফটিক পৰ্বতে যেন হে অঞ্জনৰ ফুট কণ্ঠটো তেওঁ শুৱনি কৰি পেলালে তেওঁ কণ্ঠটো কি আছিলে গৌৰৱ বৰ্ণনৰ আছিলে এনে বাৰু বোলে তোমাৰ মোকেই স্তুতি কৰিলে কোনে বহমাই কি বুলি স্তুতি কৰিলে তুমি বুলি স্তুতি কৰিলে তোমাৰ স্তুতি কেতিয়াও অথলে নাযায় হে হৰি মোৰ কণ্ঠত সেই নীলা চিহ্নটোত তোমাৰ স্তুতি আৰু উপাসনাক মই পিন্ধি ৰাখিছোঁ নীলকণ্ঠ সেয়া এই বিষময় বিষ দূৰ কৰাৰ উপায় কথাটো ভাঙি কৈ দিয়া নাই সেইটো কাৰণে শিৱয়ো তত্ত্বৰ ৰূপত কৈছে কথাটো হে ৰাম কৰিলা প্ৰণাম আশী ব্ৰহ্মনাৰায়ণে পৰি পৰি নমাৱন্ত দেৱ সুৰগণে এ কৰিলন্ত শংকৰে দুষ্কৰ মহাকাম অ সেই দিনা ধৰি ভয় ল হে নীলকণ্ঠ নাম এ হাত হন্তে জীৱা বিষ এ পৰিল চিটিকি অ তাক বিচা কুংকা সৰ্পে এ খাইলে কচেলে কি খালে এ পাছে দেৱাসুৰে ঘোৰ সংকট এৰাই এ সাগৰ মথিবে ৰংগে লাগিলা দুনাই এ বাসুকীক ধৰি সবে টানে অৱহিত এ উঠিলন্ত কামধেনু বাছৰো সহিত অ দেখি ঋষিসকলে বমাত গঞা লাগি এ অগ্নিহোত কৰি মাক নীলাসবে মাগি প্ৰথম কি উৎপত্তি হ'ল কামধেনু কাক দিলে ঋষিসকলক দিলে ঋষিসকলৰ ভিতৰত আচলজন কোন বশিষ্ঠ এই বশিষ্ঠক দিলে কামধেনু হয়নে এই কামধেনুকে হৰণ কৰিলে কোনে অষ্টবসুৱে হয়নে অভিশাপ দিলে কোনে অভিশাপ দিলে বশিষ্ঠই নৰ হৈ জন্ম ল'বা দুখ কষ্ট ভোগ কৰিবা আকৌ অষ্টবসুৱে গৈ গংগাক স্তুতি কৰিলেগে হে ভক্তি মাতা আমাক উদ্ধাৰ কৰা বোলে কি তুমি জগতৰে মাতা তেতিয়া কি কৰিলে গংগাই গ'লে ঠিক আছে বাৰু মই মৰ্ত্যলৈ গৈ এগৰাকী নাৰী হৈ যাম তোমালোকক মোৰ গৰ্ভত ধাৰণ কৰি অতি সোনকালে মই তোমালোকক উদ্ধাৰ কৰি দিম 7 জনক নদী দুটাই উদ্ধাৰ কৰিলে যিজনে সেই ৰছীডাল ধৰি নিছিলে সেইজনক নকৰিলে সেইজন কোন সেইজন হ'ল দেৱব্ৰত ভীষ্ম কিয় সেইজনো বৈষ্ণৱ গংগাৰ পুত্ৰ হে ৰাম তাত পাছে বাজ ভৈলা ঐশ্বৰ্য বা হয় এ চন্দ্ৰ সম শুক্ল বেশ বায়ু নোজোৰয় অ দেখি দৈত্য নিপতি ধৰিলা সাতো আগে অ দেৱক বুলন্ত ঘোঁৰা ভৈল মূৰ ভাগে অ কেশৱৰ শিখা সুমৰীয়া শতক্ৰুতু অ নকৰিলা দণ্ডবাদ ঘুটকৰ হেতু হে অনন্তৰে দেৱাসুৰে কাৰ্যসী যে বুলি অ বাসুকী কটানে বেগে ৰংগে দিয়া ৰুলি মন্দৰ গিৰিত লগাইলে কখৰ পাক ফুৰৈ সাগৰত যেন কুমাৰৰ চাক উঠিলাতে খনে দিব হস্তি ঐৰাৱত হে আতিছেত বৰ্ণ যেন কৈলাশ পৰ্বত চাৰি গোট দান্ত তাৰ যেন চাৰি সিংহ ৰত্নৰ পাথৰ যেন দেখিতে বিৰিংগ অ তাত পাছে পাৰিজাত ভৈল উত্তপন অতি দশদেৱৰ যিটো পৰম ভূষণ প্ৰথম ওলালে অমৃত মন্থনৰ প্ৰথম তত্ত্ব কালকূট কালকূট দ্বিতীয় তত্ত্বটো ওলালে কামধেনু তৃতীয় তত্ত্বটো ওলালে কি ঐশ্বৰ্য বা হয়
তাৰ পাছত ওলাইছে কি ঐৰাৱত হয়নে বাৰু এতিয়া আজিতো তত্ত্ব ব্যাখ্যা কৰিবলৈ ইমান সময় নহ'ব সব দেখোন দেৱতাই লৈ গ'ল হা আৰে এইবিলাক দৈবিক বস্তু দেৱতাকে দিব হয়নে বাৰু আমাক কি লাগে আমাক লোভ মোহাৰৰ কামহে লাগে এইখেতে কিবা বেলেগ কথা কম বুলি ভাবিছিলে আমাকতো লোভ মোহাৰৰ কামহে লাগে হয় নে নহয় অমৃত মন্থনৰ ওলোৱা উপকৰণ আমাক লাগে জানো আৰে নালাগে সেইবোৰৰ আমাৰ দৰকাৰেই নাই হয়নে আমাক তিনিপাত ফুল দি পঠিয়াইছে ত্ৰিশূল কি কৰি লোভ মোহাৰৰ কাম কৰি আমি সন্মুখত ৰাখি সদায় তাকে পূজা কৰি আছো আকৌ বেলেগে শিৱ পূজা কি বেলেগে শিৱ পূজা কিয় কৰিব লাগে হয় নহয় কওকচোন বাৰু সন্মুখতে ত্ৰিশূল পাত বহুৱাই লৈ সদায় তাকে পূজা কৰি আছো লোভ মোহ আৰু কাম এয়া ত্ৰিশূল বিষ্ণু বৈষ্ণৱত ভক্তি ভাগৱতেও স্বীকাৰ কৰিছে কিন্তু যেতিয়া গুৰুমুখী হোৱা যায় এক কৃষ্ণক যেতিয়া শৰণ লোৱা যায় এক কৃষ্ণক যেতিয়া ভজিবলৈ অভ্যাস কৰা হয় তেতিয়া অন্য দেৱতাক আৰু পূজা কৰিব নালাগে কিয় নালাগে জানেনে সেই দেৱতাসকলে বেয়া পায় সেই দেৱতাসকলে বেয়া পায় ভগৱানে বেয়া পায় নে নাপায় নাজানো কিন্তু সেই দেৱতাসকলেই বেয়া পায় নাপায় অঁ সেইটো কাৰণে ভগৱানে আজি আপোনাৰ গৃহলৈ ভাগৱত পাঠ কৰিবলৈ আনিছে কিজানি আপোনাৰো কিবা বিচাৰৰ পৰিৱৰ্তনৰ প্ৰয়োজন আছে কিবা এটা সংস্কাৰৰ পৰিৱৰ্তনৰ প্ৰয়োজন আছে নহয় জানো বাৰু অনাটোতো তেওঁৰ কাম হয় নহয় বাৰু অনাটো তেওঁৰ কাম অমৃতৰ ভাগ দিবলৈ অনাটো তেওঁৰ কাম নহয় জানো বাৰু কাহিনীৰ সাগৰ আৰু মায়াজাল গম পাইছেনে বাৰু তত্ত্বমন্থন নহয় হয়নে নহয় এতিয়া অৰ্জুনক কৃষ্ণই কি বুলি কৈছে তত্ত্বৰূপে সখী জানি মোক তৰিবা দুৰ্গুণ দুখ সুখ তদংটো যদি জনা নাযায় আমি ঈশ্বৰক কেনেকৈ জানিম হা ঈশ্বৰৰ আচল বস্তুটোৱেই হ'ল তত্ত্ব হে ৰাম উঠিলাতে খনে দিব হস্তি ঐৰাৱত অ আতি চেত বৰ্ণ যে ন কৈলাশ পৰ্বত হে চাৰি গোটা দান্ততে ন যেন চাৰি সিংহ এ ৰত্নৰ পাথৰ যেন দেখিতে বিৰিংগ এ তাত পাছে পাৰিজাত বৈলাও তপন অতীত সদেৱৰ যিটো পৰম ভূষণ এতিয়া আপোনালোকক বৰ ডাঙৰ কথা এটা কওঁ শুনক এই গোটেই বস্তুবিলাকে আমাক নালাগে জানো লাগে এয়া য'ত শ্ৰৱণ কীৰ্তন হয় তাত সকলো প্ৰাপ্ত হৈ যায় এই গোটেই বস্তুবিলাকে আমাক লাগেনে নালাগে এইখেতে কৈছে যে দেৱতাকে দিলে আমাক একো নিদিলে মানে এই কথা য'ত শ্ৰৱণ কীৰ্তন হৈ যায় অমৃত মন্থনত যিমান উদ্ঘাটন হৈছে তাত সকলো প্ৰাপ্ত হয় সেইটো কাৰণে ভক্তিৰ মহিমা বিপৰীত বুলি কৈছে ভাগৱত গন্ধ বিপৰীত বুলি কৈছে হে ৰাম মাগন্তা জনক মদেই মনৰ বাঞ্ছিত এ সম্পত্তি ভূমিত যেন তুমি পৰীক্ষিত এতিয়া সুখদেৱে পৰীক্ষিতক সংকেতত কৈছে কথাটো হেৰা পৰীক্ষিত তুমিতো মৃত্যু বিচাৰিহে আহিছিলা মৃত্যুটো মোৰ কেনেকৈ হাত সাৰিব পাৰোঁ অকল সেইটোৱে বিচাৰি আহিছিলা পৰীক্ষিতটো তাতকৈ বেছি বিচাৰি গংগাৰ পাৰলৈ যোৱা নাছিলে এতিয়া গুৰুৰ যেতিয়া চৰণ পালে গুৰুৱে কৈছে তুমি কি মৃত্যু মৃত্যু কৰি আছিলা যিটো খালে কোনোদিন মৃত্যু নহয় মই আজি তোমাক সেয়া দি দিলোঁ কি দি দিলোঁ অমৃত মন্থন দি দিলোঁ মই তোমাক আজি পৰীক্ষিতক গুৰু সুকে অমৃত মন্থন দি দিলে এতিয়া তোমাৰ কিবা ভয় আছে নেকি এতিয়া পৰীক্ষিতে কৈছে নাই গুৰুদেৱ মই সমস্ত ভয়ৰ পৰাই মই মুক্ত হৈ গ'লোঁ বোলে কিয় আপুনি মোক অমৃত দি দিলে
অমৃত মানে এই অমৃত মন্থন তেওঁক পান কৰাই দিলে। হে ৰাম অনন্তৰে উঠিল কৌস্তভ মণিবৰ, এ মূৰ ভাগ বুলিয়া লৈ লন্ত দামোদৰ। এইকেইটা অকণমান তত্ত্বকেইটা কৈ দিম বাৰু দেই। এ তাত পাছে উপজি লয় অপচৰাগণ, অজাতত পদ্মিনী অংগে দিব আভৰণ। এ গাঁৱৰ সুৰভি গন্ধ যায় বহুদূৰ, দেখিলো ভৈল নিৰন্তৰে দেবাসুৰ। এ মদনে পিৰিল সবে লাজ কৱেৰিল, এ মূৰম বুলি পেচৰি কবেৰিল। ঈশ্বৰৰ ৰূপ দুটা, এটা প্ৰকৃতি এটা পুৰুষ। পুৰুষ ৰূপটো হ'ল কৌস্তভ, এই ৰত্নটো হয়নে? প্ৰকৃতিৰ ৰূপটো হ'ল এই অপ্সৰাসকল। অপ মানে কি? অপ মানে জল হয়নে? জলৰ ঈশ্বৰ কি? জলৰ ঈশ্বৰ হ'ল গুণৰ পৰা মুক্ত হৈ যোৱা। তো অপ্সৰাসকল কি? অপ্সৰাসকল ঈশ্বৰ কৃষ্ণৰ উপাসক। তেওঁলোকে দিব্য ৰূপ ধৰি হাতত দিব্য পুষ্প লৈ বন্তি লৈ কেৱল হৰিক স্তুতি কৰে। এতিয়া তেওঁলোকে যেতিয়াই কৌস্তভ ওলাই গ'ল, কৌস্তভ মানে কি? কৌস্তভ মানে আত্মা। আত্মাই হ'ল ঈশ্বৰ। এই আত্মা ঈশ্বৰ যেতিয়া প্ৰকাশ হ'ল, আত্মা ঈশ্বৰ অকলে প্ৰকাশ হ'ব নেকি? য'ত ঈশ্বৰ প্ৰকাশ হয় তাত ঈশ্বৰৰ উপাসনা হয়। গতিকে ঈশ্বৰৰ উপাসনাৰ কাৰণে হৰিয়ে প্ৰকৃতিৰ ৰূপত অপ্সৰাৰ ৰূপ ধৰিলে। এই অপ্সৰাসকলে যেতিয়া হাতত দিব্য বন্তি লৈ ফুল লৈ যেতিয়া এই কৌস্তভ ৰূপী আত্মাক যেতিয়া উপাসনা কৰা দেখিলে, কামত আতুৰ হৈ দেৱতা আৰু অসুৰবিলাক পাগল হ'বলৈ ধৰিলে। হয়নে বাৰু? তেওঁলোকৰ মনত কাম ভাৱ আছে, সেইটো কাৰণে সেইসকলৰ প্ৰতি তেওঁলোকৰ লোভ হৈছে হয়নে? অপ্সৰাসকল কি? নিষ্কাম। তেওঁলোকৰ কোনো কামনা বাসনা নাই। ঈশ্বৰৰ উদ্দেশ্য যে তোমালোকে কামনা কৰিও অমৃত পান কৰিব নালাগে। মই কৌস্তভ ৰূপেৰে আত্মা ৰূপেৰে প্ৰকাশ হওঁ যে মোক নিষ্কাম ভাৱেৰে এই অপ্সৰাসকলে উপাসনা কৰিছে, যে তোমালোকেও মোক এতিয়া উপাসনা কৰা, সেইটো অৰ্থত কৈছে। কিন্তু আমি পাৰিম জানো একেৰাহে উপাসনা কৰি থাকিব? মানে বাৰু এই ভাগৱতৰ পৰা বাহিৰ হ'লে গ্ৰাম্য কথাই আহি আমাৰ হৃদয় ভৰি যাব, হয়নে নহয়? তেনেকুৱা হয়নে? গতিকে ঈশ্বৰৰ চিন্তন আৰু ভাৱ আমি আমাৰ হৃদয়ত যিমান বেছি সময় ৰাখিব পাৰোঁ সিমান ভাল। হে ৰামদেৱে বোলে আমাৰ দানৱে বোলে মোৰ, এ অন্য হুলস্থুল লাগিল দুৰ্ঘোৰ। এ বমায়ে বুলন্ত বিবাদ এৰিওক, এ পাছে বান্তি দিবু ভাগতে থাকোক। বৰমাই কাজিয়াখন শেষ কৰিলে। এতিয়া তোমালোকৰ দুই কুলেৰে হৈ থাকক, মই পাছত সময় পালে সকলোকে ভাগ কৰি দিম। এই ৰামে হেন শুনি সবে দেৱ দানৱ সকল, এ দুনাই মঠি মাকলৈ লাই এৰিয়া কন্দন। কৃষ্ণৰ চৰণে কৰি আশে সপনতি, কেশৱৰ কিংকৰ শংকৰ নিগদতি। এ শুনা সৰ্বজনে মন সাৱধান কৰি, এ পাত কছাৰু কদাকি ভোলা হৰি হৰি। এ হৰি ৰাম, হে ৰাম ৰাম ৰাম। টিপালৈ বান্ধৱ সমস্ত আজ্ঞা লৈ আমি পাঠভাগ বহাই দিওঁ দেই, বহাই দিওঁ। কৃষ্ণ হে ৰাম কৃষ্ণৰ চৰণে কৰি আশেষ প্ৰণতি, কেশৱৰ কিংকৰ শংকৰ নিগদতি। এ শুনা সৰ্বজনে মনে সাৱধান কৰি, পাত কছাৰু গদাকি বোলা হৰি 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 ৰাম ৰাম। অমৃত মন্থনৰ প্ৰাৰম্ভ কালকো হয়নে? ভকতৰ কাৰণে প্ৰথম ওলাল কামধেনু, আৰু অমৃত মন্থনৰ সমাপ্তি কি? অমৃত মন্থনৰ সমাপ্তিটো হ'ল ভস্ম ছাই।
অমৃত মন্থনৰ একেবাৰে অন্তত কি ওলাইছে ছাই ওলাইছে প্ৰথমতে কি ওলাইছিলে কালকুট ওলাইছিলে কালকুট শিৱই পান কৰিলে আৰু ভস্মখিনি শিৱই গাত ঘঁহিলে এই মাজত যিখিনি থাকি গ'ল সকলো বিকাৰ সাৰ দুটাই সংসাৰত এটা হ'ল কালকুট সিটো হ'ল ছাই মাজত যিকেইটা আমাক দিলে সেইকেইটা যদি নিষ্কাম ভাৱনাৰে লোৱা নাযায় সেয়া চব আমাৰ কাৰণে অলাগতিয়াল কামনা মুক্ত কৰি ঈশ্বৰক বুজিব লাগিব